অসমীয়া জাতিক চৰম অপমান এগৰাকী যুৱতীৰ সামাজিক মাধ্যমত অসমীয়াক বিভিন্ন মন্তব্যৰে অপমান কৰি ভিডিঅ' প্ৰকাশ কৰাৰ পিছতে তথাকথিত ইউটিউবাৰ সুমি আক্তাৰক লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পূৰ্বেও সুমি আক্তাৰৰ বিৰুদ্ধে আছে বহু অভিযোগ। ৰাজহুৱা স্থানত অশ্লীল নৃত্য আৰু বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীৰ জালত পৰিছিল সুমি। বৰছালৰ পৰা লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুমি আক্তাৰক। নিজকে মিয়া যুৱতী বুলি পৰিচয় দি অসমীয়া জাতিক ধৰি অশ্লীল ভাষাৰে গালিগালাজ পাৰিছিল এগৰাকী তথাকথিত ইউটিউবাৰ সুমি আক্তাৰাই। কেৱল ইমানেই নহয়, সাংবাদিকক আক্ৰমণ আৰু ভিন্ন লোকক বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছিল সুমি। সোমবাৰে হায়দৰাবাদৰ পৰা আহি নিজ ঘৰত আছিল সুমি আক্তাৰা। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুমি। পিছফালেদি অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিলি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।